আজি আহিছো মই এজন দাদাৰ অফিসত আৰু তেখেতলোক দুজনে মিলি টি-শাৰ্টৰ যিবিলাক প্ৰিন্টিং হয় সেই প্ৰিন্টিং কৰি কিনি তেখেতলোকে এটা বিজনেছ চলাই আহিছে আৰু এই বিজনেছটো তেখেতলোকে বহু বছৰৰ পৰা কৰি আহিছে যিকোনো ধৰণৰ টি-শাৰ্ট হওক জাৰ্সি সকলোবিলাকত বা শাৰ্ট কেপছ সকলোতে তেখেতলোকে এনেকে ধৰণৰ ধৰণে যি লাগে আপোনালোকে তাত কৰি দিলে হৈ গ'ল তেখেতলোকে ধুনীয়াকে এনেকে প্ৰিন্ট কৰি দিব আৰু এই প্ৰিন্টটোৰ 1 বছৰলৈকে তেখেতলোকে গ্যাৰান্টি দিয়ে যাতে ওয়াশ কৰিলেও এখিনি নাযায় তো আজি তেখেতৰ পৰাই দুআষাৰ জানিবলৈ আহিছো মই আৰু আপোনালোকেও মোৰ ভিডিওটো চাই যথেষ্টখিনি জানিব পাৰিব বা আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কৰিবলগীয়া থাকে প্ৰিন্টিং তেতিয়াহলে নিশ্চয় আপোনালোকে তেখেতলোকৰ লগত কন্টাক্ট কৰি দিব পাৰিব আৰু মই তেখেতলোকৰ যেটো কন্টাক্ট নম্বৰ হয় মই ভিডিও স্ক্যানত দিয়া আছে আপোনালোকে ধুনীয়াকে তাৰ পৰা তেখেতলোকক কন্টাক্ট কৰি কিনি আহি তেখেতলোকক দিব পাৰে আৰু আপোনালোকৰ যদি কিবা ইনষ্টিটিউট আছে বা খেলৰ কিবা ইনষ্টিটিউট আছে তেনেকুৱা বা কেৰাটে হওক বা টাইকান্ডো হওক বা যিকোনো আপোনালোকে ধুনীয়াকে আহি তেখেতলোকৰ পৰা আপোনালোকৰ টি-শাৰ্ট বা জাৰ্সি হয় লগতে আপোনালোকৰ ট্ৰেক সুট হয় সকলোতে ইয়াতে আহি প্ৰিন্ট কৰি ল'ব পাৰে তো নমস্কাৰ দাদা হয় আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্যাম কুমাৰ দত্ত আৰু আমি দুজন আছো পাৰ্টনাৰ উদ্দীপ ফটৱালি হয় একেলগতে আমি দুজনে কৰো বেসিক্যালি টেকনিক্যাল খিনি চাই প্ৰিন্টিং খিনি মই বাকি কাস্টমাৰ লগত হ্যান্ডলিং বা ডিজাইনিং সেইখিনি চাই দিও আমাৰ 2 ইয়াৰ্সে হ'ল এতিয়া স্টাৰ্ট কৰা আমি ইউনিভাৰ্সিটি প্ৰায় কন্টাক্ট পাওঁ ইউনিভাৰ্সিটি ডিপাৰ্টমেন্ট খিনি দিয়ে এফসিআই দিছিলে আমাৰ ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া বেসিক্যালি আমি বহুত খিনি দি আছো সাপ্লাই হয় কেনেকুৱা ধৰণে আপোনালোকে এটা প্ৰিন্টিং ব্লক কৰি আছে মানে বস্তুটো ধৰক কিমানটা হিচাপ এনেকুৱা আছে নেকি যে আপোনাৰ ইমানখিনি বাল্ক অৰ্ডাৰলে আমাৰ সুবিধা হয় তেনেকে ৰেটবোৰ কম হৈ যায় মিনিমাম কিমানটাৰ পৰা আপোনালোকে মানে 5টা হলে ভাল হয় মানে মিনিমাম 5টা হলে আপোনালোকে প্ৰিন্টিং কৰিবলৈ সুবিধা হয় কাৰণ কিছুমান আমাৰ সাইজ মানে চিলাবলৈও দিব লগা হয় কিছুমান সাইজ নাপায় তো এটা দুটা হলে অলপ প্ৰবলেম হৈ যায় কাৰণ আমি ভেন্ডৰ আমাৰ কলকাতাও আছে গুৱাহাটীও আছে তেনেকে আমি ৰবটা কানো সেইখিনি আমাৰ বেছি হলে আমাৰ সুবিধা হয় আজি ধৰক আপোনাৰ প্ৰিন্ট কৰিবলৈ দিলে আপোনাৰ যিখিনি টি-শাৰ্ট হওক বা যিকোনো এটা বস্তু জাৰ্সি হয় আপোনাৰ ওচৰত আনি দিলে তেতিয়াহলে আপোনালোকে কিমান দিনৰ ভিতৰত সেইটো প্ৰিন্টিং কৰি উলাই দিব পাৰে যদি টি-শাৰ্ট আমাক নিজে দিবলৈ কয় কাস্টমাৰ বা গোটেই মানে প্ৰজেক্টটো আমাক দি দিয়ে তেতিয়া আমি 5 ডেজ মিনিমাম এটা লওঁ আৰু টি-শাৰ্টটো আপোনালোকে যদি তেওঁলোকে আনে তেনেকে 2 ডেজ লওঁ মেক্সিমাম এদিনতে হৈ যায় এটা দিন বেছিকে লৈ লওঁ ইন কেস আৰু যেটো আপোনালোকে প্ৰিন্ট কৰে ইয়াতে আপোনাৰ যেটো মেচিন আছে এই মেচিনটোতে কৰে নহয় জানো ইয়াত হিট প্ৰেছ বুলি কয় ইয়াত মেইন আমি প্ৰিন্ট সিন কৰি টি-শাৰ্টৰ ওপৰত হেতু হিট প্ৰেছ কৰি তাত লগাই প্ৰিন্টটো একচুয়ালি কৰবা কৰে প্ৰিন্টাৰ আছে আৰু আমাৰ মেচিন ইউনিভাৰ্সিটিটো আমাৰ দোকান আছে তো তাতো আমি মেচিন থৈ দিছো তো ইয়াত মানে বেসিক্যালি আমি প্ৰিন্ট খিনি আনি ইয়াতে কৰো মানে আমাৰ সুবিধা হয় জায়গাটো তো ইয়াত প্ৰিন্ট কৰি আৰু মানে হিট প্ৰেছ ইয়াত কৰি দিও তো এটা 5টা যদি মিনিমাম আপোনাৰ টি-শাৰ্ট প্ৰিন্ট কৰিবলগীয়া থাকে তো হেতু আপোনাৰ প্ৰাইসটো বাজেটটো মানে কেনেকুৱা ধৰণৰ আহে টি-শাৰ্টৰ কোৱালিটি লৈ থাকিব টি-শাৰ্টটো বেলেগ ৰেঞ্জ আছে লো কোৱালিটি পুৰা হাই কোৱালিটি যদি টি-শাৰ্ট তেখেতলোকে নিজে দিয়ে তেতিয়া নিজে দিলে আমি এতিয়া প্ৰিন্টটো কিমান দিছে তেওঁলোকে ডিজাইনটো চাই লওঁ এটো মতে আমি স্কয়াৰ ইঞ্চত এটো কৰি পেলাই ক্যালকুলেশন কৰি তেওঁলোকক কৈ দিওঁ যিমান পৰিব তো আপোনালোকৰ কন্টাক্ট নম্বৰটো এবাৰ জনাই দিয়ক 8472913215 তাত কন্টাক্ট কৰিলেও পাই যাব আমাৰ ইনষ্টাগ্ৰামৰ পেজও আছে মুক্সা তাত আমাৰ প্ৰায় মানে যি প্ৰিন্ট কৰো সব আমি তাত আপলোড কৰি দিছো তাতো মানে বহুতে চাই তাতো কন্টাক্ট কৰে তেনেকৈ কন্টাক্ট কৰিব পাৰিব আৰু এই ব্যৱসায়টো আপোনালোকৰ ধৰক যেটো মেচিন আনিলে বা যিখিনি আপোনালোকে কৰিলে সেই বস্তুটো আপোনালোকৰ মানে কেনেকে ধৰণে আপোনালোকে আইডিয়া ললে বা কোৰ পৰা আইডিয়া পাই কিনি আপুনি এই বস্তুটো ধুনীয়াকে কৰিবলৈ সেটআপ এটা কৰিব কাৰণে নেটতে বহুতখিনি আমি পাইছিলো আইডিয়া আৰু কোভিডৰ টাইমত মানে তেনেকে আমাৰ গুৱাহাটীত কিছু মানে বনায় তেনেকে আমি আগতে অৰ্ডাৰ দিছো তেনেকে ভাবিলো নিজে কৰা ভাল নিজে ট্ৰাই কৰি চালো লাহে লাহে বেলেগ মেচিনবোৰ কিনি অলপ এক্সপান্ড কৰি গৈ আছো লাহে লাহে ঠিক আছে আপোনাৰ কমপ্লিট এড্ৰেছটো এবাৰ কৈ দিব কমপ্লিট এড্ৰেছটো আমাৰ হৈছে উদয়পুৰ আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ওচৰতে আমাৰ দোকানখন আছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি ওল্ড মাৰ্কেটত আছে মেক্সিমাম কাম আমি ইয়াতে কৰো যদি কোনোবাই যদি কন্টাক্ট কৰি বা আপোনালোকৰ হেৰি মেইন অফিসত যাব বিচাৰে তেতিয়াহলে ইউনিভাৰ্সিটি ইয়াত আহিলে হ'ব বা ফোন নম্বৰটো যোনটো কৈছে কল কৰিলো এই ফোন নম্বৰটো আছে সেই ফোন নম্বৰটোত আপোনালোকে কল কৰি কিনে তেখেতলোকক কন্টাক্ট কৰিও আপোনালোকে দিব পাৰে আৰু খুব এটা সুন্দৰ ব্যৱসায় তেখেতলোকে কৰি আছে আৰু
যদি আপোনালোকে কি হয় আমাৰ বহুত ক্ষেত্ৰত আমি মানে কি হয় বাহিৰত আমি প্ৰিণ্টিং কৰিব দিবলগীয়া হয় নহয় জানো ডিব্ৰুগড়ৰ বাহিৰত বা গুৱাহাটীত পঠিয়াবলগীয়া তো এই বস্তুটো আমি ইয়াতে পাই যাম আৰু যিহেতু ইয়াতে যেতিয়া আছে আমাৰ অসমীয়া যুৱক দুজনে কৰি আছে তো তেখেতলোকক আগবঢ়াই নিয়াটো আমাৰে নিজৰে কৰ্তব্য নহয় জানো তো তেনেকে ধৰণে আপোনালোকেও অকমান সহায় সহযোগিতা আমি সকলোৱে কৰিব লাগে যদি প্ৰব্লেম হয় তেতিয়া আমি ইয়াতে আছো কিবা প্ৰব্লেম হ'লেও আমি তেতিয়া মানে নিজে হেতু সলভ কৰি দিও ক'বই পাৰিব বেলেগত দিলে ক'বলৈ দিগদাৰ হৈ যায় দূৰৰ পৰা দিলে অৰ্ডাৰ কি আহে কি নাহে আমাৰ ইয়াৰ পৰা ল'লে ইজি হৈ যায় যিকোনো কিবা যদি বস্তু কিবা পছন্দ হোৱা নাই আমি লগতে ৰিকুৱেষ্ট কৰি দিও ভাল লাগিল আপোনালোকৰ লগত কথা পাতি আৰু আপোনালোকৰ যাতে ভৱিষ্যতটো উজ্জ্বল হওক আপোনালোকৰ এই যেটো আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিছে এটো আপোনালোকৰ সাকসেছ হওক তো তাৰে কামনা কৰিছো থ্যাংক ইউ ঠিক আছে নমস্কাৰ